গৈ আছো মই পাহাৰ এইফালে শিল এয়া দেখিছে আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ অলপমান আমি দেখাই দিছো বাৰু যিহেতু নদীৰ পানী বাঢ়িছে অলপ লেতেৰা হৈছে পানী সো এয়া আৰু আমাৰ নিশ্চয় ওচৰত জাগিৰোডৰ ওচৰত ধুনীয়া টোপাতলি এখন মেঘালয়ৰ ওচৰত ঠাই নদীঘাট বুলি কয় এই নদীঘাট জেগাখন মানে বিৰাট সুন্দৰ জেগা কি ধুনীয়া জেগা আপোনালোকে জানুৱাৰী মানলৈকে আহি পেলাই ইয়াতে পিকনিক কৰিব পাৰে জানুৱাৰীত এনেও মানুহ বেছি হয় সো আপোনালোকে আহিব কেনে লাগিছে প্ৰকৃতিৰ অলপমান আমেজ ল'ব সো বলকচোন সিহঁত কি কৰিছে চাওঁ বৰ্তমান গৈ আছো শিল আছে তেওঁলোকে ৰেডি কৰিছে অলৰেডি সো পাত চাত ধুই আছে তো মই আহি পাইছো জাষ্ট অনলি সো চাওক আপোনালোকে গৈ আছো তললৈ আপোনালোকে দেখিছে কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আমি ইয়াতে অলপমান প্ৰাকৃতিৰ পৰিৱেশটো উপভোগ কৰিবলৈ আহিছো এয়া হ'ল চুঙা আপোনালোকে দেখিছে ইয়াতে আমি ভাত বনাম বুলি ভাবিছো ভাত বনাই খাম আপোনালোকে চাই থাকিব ভিডিঅ'টো চাউল ধুই পেকিং কৰা হৈ আছে এয়া বৰ্তমান এই চুঙাটোতে বৰ্তমান বনোৱা হ'ব বৰ্তমান আমি জুই আৰম্ভণি কৰিছো জুই আৰম্ভণি কৰাৰ পিছত আমি চুঙাত দিয়া যিটো আছিল সেইটো ইয়াতে মানে দিম তো আপোনালোকে চাই থাকিব আমাৰ ভাতটো হওঁ অৱস্থা তাতে হয় আৰু ভাত হ'লে আহি আমি অলপমান ভাতটো ওলোৱা ব্যৱস্থাটো কৰিব লাগিব নহ'লে জ্বলি একেবাৰে চাই হৈ যাব তেতিয়া আমি আমাৰ অংকুৰে বৰ্তমান ওলাইছে ভাতখিনি আমি খিনি ওলাই পেলাই চাব লাগিব কেনেকুৱা হৈছে বেছি সিজি গ'লে অলপমান প্ৰব্লেমটো হয় আপোনালোকে চুঙাত যদি ভাত বনাই অলপমান লক্ষ্য কৰি বনাব যাতে ভলতো জ্বলি নাযায় সেইটো কথাটো চাব আপোনালোকে চ' আপোনালোকে চাই থাকিব আমাৰ গাহৰি পুৰা হৈ গৈছে আমি যিহেতু ট্ৰেডিশ্যনেল টাইপ অলপমান মানে কৰিছো সেয়েহে অলপমান ট্ৰেডিশ্যনেল টাইপে খাম গাহৰি আমাৰ এতিয়া বৰ্তমান পুৰা আৰম্ভণি কৰিছো আৰু এইটো হ'লে আমাৰ বৰ্তমান ভাতখিনি হৈছে বৰ্তমান ভাতখিনি আমি চাইডত ৰাখিছো এতিয়া বৰ্তমান আমি যিহেতু গাহৰিটো পুৰি আছো গাহৰিটো অলপ হ'লে ধুনীয়াকে আমি কৰি পেলাই আমি খাম আপোনালোকে চাই থাকিব গাহৰি পুৰা ৰেডি কৰিলোৱে বৰ্তমান আমাৰ পিঁয়াজ কাটি আছে বৰ্তমান পিঁয়াজ কাটি ইয়াতে জলকীয়া আৰু লগতে অলপ দুই এটা বস্তু দিব আৰু আপোনালোকে দেখিছে ধুনীয়াকৈ আমি গাহৰি পুৰাটো ধুনীয়াকৈ বনাইছোঁ আৰু লগতে আমাৰ গাহৰি মাংস বনোৱা আছে ঘৰতে যিহেতু ইয়াতে পাহাৰত অলপ বনোৱা অসুবিধা হয় তথাপি আমি ঘৰতে বনাই আনিছোঁ যিটো আমি পুৰা মাংসখিনি আমি ইয়াতে ৰেডি কৰিছোঁ জলকীয়া ধুনীয়াকৈ কাটি আছে কাটি পেলাই ধুনীয়াকৈ চাটনিৰ নিচিনা বনাব এই আমাৰ ভাতো হৈছে বৰ্তমানলৈকে ভাত সিজি ধুনীয়াকৈ বনাইছে বনোৱা ইয়াতে বনোৱা হৈছিল তো আপোনালোকে দেখিছে এই ভাতখিনি আমি উলিয়াম ধুনীয়াকৈ আপোনালোকে দেখা পাব চাই থাকিব
এইবাৰ লাইফত প্ৰথমবাৰ আমি প্ৰথম চুঙাত দিয়া ভাত খাই পাম। চ' আমাৰ কুকজনো ধুনীয়াকে বনাইছে। ব্ৰইলাৰো ৰাখিছো আইটেমটো। এইফালে আছে পৰ্ক, এইফালে ব্ৰইলাৰ আৰু লগতে গাহৰি আছে। এইটো মই আপোনালোকক দেখাম বাৰু পাছত। ত' আপোনালোকে চাই থাকিলে দেখা পাব, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। এয়া চাইডত পৰ্ক, এয়া হৈছে ব্ৰইলাৰ। আমাৰ গাহৰি যিটো আমি অলপ গ্ৰেভি বনাই আনিছো, এইটো গ্ৰেভিৰ লগত আমাৰ ভাত আছে, ভাত হ'ব আৰু লগতে ব্ৰইলাৰ আছে, ব্ৰইলাৰ হ'ব। গাহৰি পোৰা আছে, গাহৰি পোৰাটো খাম আমি একেলগতে। পানী খাবি না কোনোবা? চাম নেকি? ঐ মই কাক বেছি মাংস ইমান লোট নাই। মুখত ঘূম পৰে, সোমাই দিম ভাত। হেৰি চিন তাক